নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ ভালে আছা তোমালোক। তো যোৱাটো ভিডিঅ'ত আমি ভইচৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু মেইনলি যোৱাটো ভিডিঅ'ত আমি কি আলোচনা কৰিলোঁ, ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিছোঁ। আৰু আমি তাত আলোচনা কৰিলোঁ ইয়েছ ন টাইপ, WH যুক্ত, হুৰে আৰম্ভ হোৱা। তো আমি গোটেইখিনি প্ৰায় সামৰিবলৈ চেষ্টা কৰিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ পৰিৱৰ্তন। বুজি পাইছা? তো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম মেইনলি ইম্পাৰেটিভ চেণ্টেন্স। অৰ্থাৎ ইম্পাৰেটিভ চেণ্টেন্স মানে তোমালোকে কি জানানে? মই লিখি দিছোঁ বাৰু। আদেশ, উপদেশ, অনুৰোধ, বুজি পাইছা? তোৰ এই শব্দবোৰ কি হয়? কোনোবাই আদেশ দিছে, কোনোবাই উপদেশ দিছে, কোনোবাই কিবা এটা অনুৰোধ কৰিছে, এই ধৰণৰ বাক্যবোৰ কি হয়? ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্য। তো কি বুলি ক'লো যে আদেশ, উপদেশ, অনুৰোধ ইত্যাদি ধৰণৰ বাক্যবিলাক কি হয়? কাৰোবাক আদেশ দিছা, কাৰোবাক উপদেশ দিয়া, কাৰোবাক অনুৰোধ কৰা, এই ধৰণৰ বাক্যবিলাকে হ'ল ইম্পাৰেটিভ চেণ্টেন্স। কি ক'লো বুজি পালা? প্ৰশ্নবোধকবিলাক ইণ্টাৰগেটিভ, নহয়বোধকবিলাক নিগেটিভ, আদেশ, উপদেশ, অনুৰোধ ইত্যাদিবোৰ কি বুলি কোৱা হয়? ইম্পাৰেটিভ চেণ্টেন্স। তো এই ইম্পাৰেটিভ চেণ্টেন্সবিলাকৰ ভইচ পৰিৱৰ্তন কৰিবলগীয়া হয়, অৰ্থাৎ এক্টিভৰ পৰা পেছিভলৈ নিবলগীয়া হয়। বুজি পাইছা? তো আমি চাওঁ। ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্যক পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰথমে লেট ব্যৱহাৰ কৰি বি ভাৰ্বৰ কেৱল বি ফৰ্মটোৱে ব্যৱহাৰ কৰা হয়। কি ক'লে বুজি পালা? যে ইম্পাৰেটিভ চেণ্টেন্স এটাক আমি যদি এক্টিভৰ পৰা পেছিভলৈ নিব লাগে, আমি প্ৰথমে কি ব্যৱহাৰ কৰিম? লেট। যেনেকৈ হু থাকোঁতে বাই হোম ব্যৱহাৰ কৰিছিলোঁ, WH যুক্ত শব্দ থাকোঁতে আমি WH যুক্ত শব্দটো ব্যৱহাৰ কৰিছিলোঁ, তেনেকৈ ইম্পাৰেটিভ চেণ্টেন্সত কি ব্যৱহাৰ কৰিম? লেট। প্ৰথমে লেট। যদি বাক্যটো ইম্পাৰেটিভ চেণ্টেন্স, প্ৰথমতে লেট লিখি দিম। ব্যৱহাৰ কৰি বি ভাৰ্বৰ কেৱল মাত্ৰ বি ফৰ্মটো ব্যৱহাৰ কৰা হয়। বি ভাৰ্বৰ এম ইজ আৰু আজৰ ব্যৱহাৰ কৰা নহয়, কেৱল মাত্ৰ বি ফৰ্মটো ব্যৱহাৰ কৰা হয়। বুজি পাইছা? আমি চাওঁ উদাহৰণ। ডু ইট এটনছ, এইটো কি কৰিছে? আদেশ দিছে, ডু ইট এটনছ। কি কৰিম? ইম্পাৰেটিভ চেণ্টেন্স, গতিকে লেট লিখি দিম। অবজেক্ট টু ছাবজেক্ট, এইটো কেতিয়াও অবজেক্ট হ'ব নোৱাৰে। লেট ইট বি ডান এটনছ। বি ভাৰ্বৰ কেৱল মাত্ৰ বি ফৰ্মটো, মেইন ভাৰ্ব আছে ডু, গতিকে ডু ইট ডান ভইচত সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। আৰু এটনছটো এটনছ। বুজি পাইছা? সেইটো কেনেকৈ থাকিল? এতিয়া ডাবল অবজেক্ট আছে। বুজি পাইছানে? তাৰপিছত চাবা, চাট দা ডোৰ। কি কৰিছে এইটো? উপদেশ নহয়, ঠিক আদেশ। চাট দা ডোৰ। লেট, প্ৰথমতে কি কৰিম? উপদেশ, ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্য, গতিকে এইটো লেট। লেট অবজেক্ট দা ডোৰ, বি ভাৰ্বৰ ফৰ্ম কেৱল মাত্ৰ বি, চাটটো চাট। লেট দা ডোৰ বি চাট। বুজি পাইছা? এইটো চাবা, চেঞ্জ দা ভইচ। কি কৰিছে? তোমাক এইটো উপদেশ দিছে, চেঞ্জ দা ভইচ। কি কৰিম? প্ৰথমতে লেট লিখিম, লেট অবজেক্ট দা ভইচ, লেট দা ভইচ বি, বি ভাৰ্বৰ কেৱল পাষ্ট পাৰ্টিচিপল ফৰ্ম বি, অকল বি ভাৰ্বৰ কেৱল মাত্ৰ বি ফৰ্মটো ব্যৱহাৰ কৰা হয়, বি। চেঞ্জটো কি হ'ল? চেঞ্জ। বুজি পাইছানে? লেট দা ভইচ বি চেঞ্জ। বুজি পাইছা তোমালোকে? তাৰপিছত চাবা, কেতিয়াবা কি হয়? আমি লেটেৰে কিছুমান বাক্য আৰম্ভ হয়। লেটেৰে আৰম্ভ হোৱা বাক্যবিলাক ইম্পাৰেটিভ চেণ্টেন্সৰে আমি লেটেৰে সমাধান কৰিব লাগিব। যেনে লেটেৰে আৰম্ভ হোৱা বাক্যক পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিবলৈ লেটে ব্যৱহাৰ কৰা হয়। যেনে ইয়াত আমি কি ইম্পাৰেটিভ চেণ্টেন্সত লেট ব্যৱহাৰ কৰিলোঁ, কিন্তু কিছুমান এক্টিভ ভইচৰ বাক্যই লেটেৰে আৰম্ভ হ'ব। যেনে লেট হিম ফিনিছ দা ৱৰ্ক। এইটো লেট হিম ফিনিছ দা ৱৰ্ক। কি কৰিম? ইয়াতো লেটটো লেটে লিখিম, দা ৱৰ্কটো অবজেক্ট, গতিকে এইটো লিখিম, বি আৰু কেৱল মাত্ৰ বি ফৰ্মটো লিখিম বি, ফিনিছটো ফিনিছড বাই হিম। বুজি পাইছানে? আশা কৰোঁ তোমালোকে বুজি পাইছা। বাকীখিনি আমি পিছত চাম। গতিকে যদি এইখিনিত কিবা আসোঁৱাহ থাকিল তেন্তে মোক জনাবা। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ডেছক্ৰিপশ্যন বক্সত প্ৰেক্টিছ শ্বীটখন দিয়া আছে, তোমালোকে সেইখন নিজে চলিউশ্যন কৰিবলৈ ট্ৰাই কৰিবা। ঠিক আছে?